বোপা কৈছে মই লগ পাইছোঁ আকৌ তাক আকৌ আহিম বুলিছিল বহাগত মোৰ নাইও বোপা এতিয়া আৰু বহাগ 2টা গ'ল আহি সি লগ পোৱাপে মই সেইকাৰণে খুব হেৰি হেঁপাহ হৈ আছে ল'ৰাটোক চাবৰ কাৰণে আপোনালোকে যে যোগাযোগ কৰি দিয়ে মই খুব ভাল পাম আকৌ এই নামঘৰৰ কাৰণেও মই হেঁপাহ হৈ আছোঁ আপোনালোকে খুব হেৰি কৰি মোক হেৰি কৰি দিয়ক আৰু এয়া হ'ল এগৰাকী মাতৃৰ মানে নিজৰ পুত্ৰক হেৰুওৱাৰ বেদনা দেখিছে আপোনালোকে তেওঁৰ চকুত চকু পানী ওলাই গৈছে আৰু পুত্ৰ 12 বছৰ এটা যুগ ধৰি পুত্ৰ এখন ঘৰত নাই তেওঁৰ পুত্ৰ জীয়াই আছে নে ঢুকাইছে নে একো খা খবৰ নাই আৰু ল'ৰাজনো তেখেতে মাতৃয়ে কোৱাৰ দৰে ল'ৰাজনো একেবাৰে বেঙা বুদা ল'ৰা তো তেখেতেও যোগাযোগ কৰিব পৰা নাই তেওঁৰ ফটোও বৰ বিশেষ নাই আমি জনামতে আছে মানে অলপ ধোঁৱাখিলীয়া আগৰ ফটো ভালকৈ ধৰিব নোৱাৰি তথাপিও যিখিনি আছে মই দিবলৈ চেষ্টা কৰিম সেইমতে আপোনালোকে যদি সেই খবৰটোও পায় ল'ৰাজনৰ চম্পক কুমাৰ নাথ হয় তেখেত অঁ সেইখিনি মই দি দিম বাৰু বাকী আপোনালোকে সেই আইতাৰ শেষ ইচ্ছা যে এই নামঘৰ ফাঁকি তেখেতে বনাব আৰু নামঘৰ ফাঁকি নামতেই জীৱনটো উচৰ্গা কৰিব হয় তো আপোনালোকে যিমান পাৰে এই আইতাগৰাকীক অলপ সহায় সহযোগ কৰিলে আইতাগৰাকী কি জীৱনৰ এতিয়া মাছ মাংস সকলোতো নাখায় আপোনালোকে জানে বৰ ভাগ লোৱা মানুহ সমাজৰ মানে নাম কীৰ্তনত এনি টাইম লাগি থাকে যেনে তেনে খাই বৈ জীয়াই আছে দুবেলা দুমুঠি খাই জীয়াইহে আছে আৰু হয় এইবিলাকতো নাখায় আপোনালোকে সকলোৱে হয় তো যেনে তেনেতো চলি আছে তেওঁৰ এটাই ইচ্ছা নামঘৰ ফাঁকি হ'ব লাগে আৰু মৰাৰ আগমুহূৰ্তত যাতে নিজৰ ল'ৰাটোক যি 12 বছৰ ধৰি মানে হেৰাই গৈছে এটা যুগ পাৰ হৈ গৈছে কয় নহয় মানে পঞ্চপাণ্ডৱেও ইমান বছৰ মানে বনবাস খাটিছিল সেই সিমান বছৰে ইমান দিন ধৰি আঁতৰি আছে তো সেই বেদনাটো একচুৱেলি নিজৰ মাতৃৰ বাহিৰে বেলেগে কোনেও বুজি নাপায় আমি তেখেতৰ কান্দোন দেখিয়ে উপলব্ধি কৰিব পাৰোঁ তো আপোনালোকে সেইখিনি দিশটো চাব অলপ বাকী হ'ব বাৰু আইতা কান্দি নাথাকিব যিমানখিনি আমি পাৰোঁ বা মই হ'লেও যিমানখিনি পাৰোঁ নামঘৰটোৰ কাৰণে ব্যৱস্থা অলপ কৰিম বুলি ভাবিছোঁ অলপ কৰিম নামঘৰটোৰ ব্যৱস্থা বাকী ৰাইজেও দেখিছে আপোনাৰ দুখখিনি বুজি পাব মই ভাবোঁ তো হ'ব বাৰু